प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। মুছলমান ধৰ্মত যদি কোনোৱে কয় যে পৰমাত্মা সাকাৰ হয় বুলি, তেওঁ শাস্তি পোৱাৰ যোগ্য। পুণ্যাত্মাসকল, এনেদৰেই খ্ৰীষ্টান ধৰ্মতো ঈশ্বৰক সাকাৰ বুলি গণ্য কৰা নহয়, কেৱল ঈশ্বৰৰ দূতক বিশ্বাস কৰে, দেৱতাসকলক, দূতসকলক। একেধৰণেই মুছলমান ধৰ্মতো, ঠিক তেনেকৈ হিন্দু ধৰ্মতো পৰমাত্মাক নিৰাকাৰ বুলিয়েই কৈ থকা হৈছিলে। এনেদৰেই শিখ ধৰ্মতো निरंकार कह तू ही एक निरंकार, য'ত নেকি পৰমাত্মা সাকাৰ হয়, মনুষ্য সদৃশ হয়, সশৰীৰৰ হয়, তেওঁৰ নাম কবীৰ। গতিকে পুণ্যাত্মাসকল, যেতিয়া পৰমেশ্বৰ ইয়ালৈ আহিছিলে, এই কাল ভগৱানে পৰমাত্মাৰ এটা কথাও আমাক শুনিবলৈ দিয়া নাছিল। এই নকলি গুৰু, সন্ত, ঋষি, মহৰ্ষিয়ে কৈছিল যে পৰমাত্মাটো নিৰাকাৰ হয়, এই শিপিনীয়ে মিছা কথা কৈ আছে আৰু তেওঁ নিজকে ভগৱান বুলি কৈছে, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশৱান বুলি কৈ আছে, দেৱতাৰ নিন্দা কৰি আছে। এওঁৰ কথা মন নিদিবা। হিন্দুসকলে কয় এওঁ মুছলমান, মুছলমানসকলে কৈছিলে এওঁ হিন্দু, এওঁৰ কথা নুশুনিবা। আৰু পৰমাত্মাই কৈছিলে, हिंदू और मुसलमान के बीच में मेरा नाम कबीर और आत्म उद्धारकार ने अवगत धरा शरीर। তেওঁ কৈছে হিন্দু আৰু মুছলমানৰ মাজত মোৰ নামেই কবীৰ, আৰু তোমালোকৰ কল্যাণ কৰিবলৈ অবিগত সেই পূৰ্ণ পৰমাত্মাই কবীৰ ৰূপত প্ৰকট হয়, কিন্তু আমাৰ বুদ্ধিয়ে কাম কৰা নাছিলে। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱ আৰু মহৰ্ষি ৰামানন্দদেৱৰ এটা সৎসংগ হৈছিল, তেওঁলোকৰ মাজত বিচাৰ বিবেচনা হৈছিল, আধ্যাত্মিক জ্ঞান চৰ্চা হ'ল। কবীৰ পৰমেশ্বৰ দেৱে এই মহৰ্ষি ৰামানন্দ পণ্ডিত দেৱৰ শিষ্য বিবেকানন্দ দেৱক এটা প্ৰশ্ন কৰিছিলে। তেওঁ সৎসংগ কৰি আছিলে, আৰু যি স্বামী ৰামানন্দদেৱ আছিলে তেওঁ বিষ্ণুদেৱৰ উপাসক আছিলে, বিষ্ণুদেৱক ঈশ্বৰ বুলি মানিছিলে। বিবেকানন্দদেৱে সৎসংগ কৰি আছিলে, শ শ শ্ৰদ্ধালু প্ৰেমেৰে শ্ৰদ্ধা সহকাৰে সৎসংগ শুনি আছিলে। তেওঁ কৈ আছিলে যে শ্ৰী বিষ্ণুদেৱ তেওঁ অজৰ অমৰ হয়, তেওঁৰ কোনো মাতা পিতা নাই, তেওঁ সৰ্বেশ্বৰ মহেশ্বৰ, সকলোৰে মালিক, তেওঁৱেই পূজাৰ যোগ্য, সৰ্বসুখ প্ৰদানকাৰী ভগৱান, তেওঁৰ কোনো জন্ম মৃত্যু নহয়, তেওঁৱেই ব্ৰহ্মা ৰূপত উৎপত্তি কৰে আৰু বিষ্ণু ৰূপে তেওঁ স্থিতি কৰে আৰু শিৱ ৰূপে সংহাৰ কৰে। তেওঁ অজৰ অমৰ, দীঘল দীঘল কাহিনী শুনাইছিলে। তেওঁৱেই শ্ৰীকৃষ্ণ ৰূপে আৱিৰ্ভাৱ হৈছিল, তেওঁৱেই শ্ৰীৰামচন্দ্ৰ ৰূপত আৱিৰ্ভাৱ হৈছিল, এনেকুৱা বহুত কাহিনী শুনালে। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে থিয় হৈ প্ৰশ্ন কৰিলে যে স্বামীদেৱ, আপুনি কৈছে যে শ্ৰী বিষ্ণুদেৱৰ কোনো মাতা পিতা নাই, আৰু মই এজন ব্ৰাহ্মণে পঢ়ি আছিল, কথা শুনাই আছিল, মই তেখেতৰ পৰা শুনিলোঁ যে শ্ৰী বিষ্ণুদেৱৰ জন্ম ভগৱান শিৱ আৰু পাৰ্বতীৰ পৰা হৈছে।
শিৱপুৰাণ ৰুদ্ৰ সংহিতা অধ্যায় নম্বৰ 6 আৰু 7। আপুনি কৈছে অজৰ অমৰ বুলি, তেওঁৰ কোনো মাতা পিতা নাই। অনুগ্ৰহ কৰি এই শংকাৰ সমাধান কৰক। और ये भी बताइए कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, हमको दे बता। আৰু যেতিয়াই তেওঁ শিৱপুৰাণ মেলি চালে, তাত পোনপটীয়াভাৱে লিখা আছে যে সদা শিৱ আৰু দুৰ্গাৰ মিলনৰ ফলত বিষ্ণুদেৱৰ জন্ম হৈছিল, তেওঁৰ নাম বিষ্ণু ৰখা হৈছিল। এতিয়া সৎগ্ৰন্থবোৰ সংস্কৃতত লিখা আছিল, শিৱপুৰাণো সংস্কৃত ভাষাত লিখা আছিল। তেওঁ পঢ়িছিলে, জানিলে আৰু বুজিলে, কিন্তু অভিমানবশতঃ এই বিষয়টোক নিজৰ মান সন্মানৰ প্ৰশ্ন কৰি তুলিলে। এই অকৰ্মণ্যহঁতে পৰাজয় মানি ল'ব লাগিছিলে, স্বীকাৰ কৰি ল'ব লাগিছিলে যে তুমি ঠিক কৈ আছা বোপাই। ঠিক আছে, ভগৱান বুলি নামানা, কিন্তু 5 বছৰীয়া বালক বুলিতো মানি লোৱা। তেওঁ 5 বছৰৰ আয়ুসৰ আছিল, লীলাময় কবিৰ পৰমেশ্বৰৰ দেখুৱাই আছিল তেওঁ। কাৰণ তেওঁ প্ৰত্যেক যুগত এজন শিশুৰ ৰূপ ধাৰণ কৰি সৎলোকৰ পৰা সশৰীৰেৰে আহে, এজন বালকৰ ৰূপ ধাৰণ কৰি প্ৰকট হয়, লাহে লাহে লীলাময় হৈ তেওঁ ডাঙৰ হয়। গতিকে সেই সময়ত 5 বছৰ আয়ুসৰ আছিল, কিন্তু অভিমানবশতঃ তেওঁৰ কথা নামানিলে। শিৱপুৰাণ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া পুণ্যাত্মাসকল, এইখন সেই সৎগ্ৰন্থ যিখন 1000 বছৰ পূৰ্বে লিপিবদ্ধ হৈছিল শ্ৰী বেদ ব্যাসদেৱৰ দ্বাৰা। আৰু এই ব্ৰাহ্মণ, ঋষি, মহৰ্ষি মণ্ডলেশ্বৰে এই পুথি পঢ়ি আছে, কিন্তু এতিয়ালৈকে আমাৰ লগত ক্লিয়াৰ কৰিব পৰা নাই যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তেওঁলোক কি স্থিতিত আছে। তেওঁলোকক সৰ্বেশ্বৰ, মহেশ্বৰ, সৰ্বশক্তিমান বুলি কয়, তেওঁলোকৰ কোনো মাতা পিতা নাই বুলি। আৰু আগতে দেৱী ভাগৱত দেখুৱাওঁ, তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি নাশৱান। পুণ্যাত্মাসকল, পৰমাত্মাক পোৱাৰ আৰু পূৰ্ণ মুক্তি লাভ কৰা একেবাৰেই সহজ বিষয়, একেবাৰে সহজ, আটাইতকৈ ইজি। 2খন ৰুটিৰ যোগাৰ কৰাও কঠিন হয়, কিন্তু মুক্তি একেবাৰেই সহজ। কঠিন বিষয়টো হ'ল যে আমি বিশ্বাস কৰিব লাগিব আমি যি সাধনা কৰি আছোঁ এয়া আমাৰ সঠিক। কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে পূজা কৰে, গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 অনুসৰি, তেওঁলোকৰ নাতো কোনো গতি হয়, না কোনো সুখ হয়, না কোনো সিদ্ধি হয়, ইউজলেছ। এই দাসৰ উদ্দেশ্য হ'ল আপোনালোকক একেবাৰে পৰিপক্ক কৰি তোলো যে আমি যি সাধনা কৰি আছোঁ এয়া ফাইনেল হয়। তাৰোপৰি এনেকুৱা এটা পদ্ধতি আছে, এনেকুৱা ধন দি দিছে পৰমাত্মাই, শ্বাস প্ৰশ্বাসৰ স্মৰণ, এটা উশাহৰ মূল্যও ইমান বেছি হয় যাৰ বৰ্ণনা কৰিব নোৱাৰি। আৰু ইয়াক যিকোনো ব্যক্তিয়েই কৰিব পাৰে, শ্ৰমিকেও কৰিব পাৰে, মহাজন শেঠ ধনীয়েও কৰিব পাৰে, ৰজায়ো কৰিব পাৰে, প্ৰজায়ো কৰিব পাৰে, আৰু অতি সহজতেই কৰিব পাৰে। কিন্তু আমাৰ ওপৰত যিবোৰ বাধা আছে, সকলোতকৈ ডাঙৰ বাধা আমাৰ ওপৰত এইটো আছে যে এই সংসাৰে যিবোৰে সাধনা কৰি আছে, ক্ৰিয়া কৰ্ম কৰে, তেওঁলোকে শাস্ত্ৰবিধি ত্যাগ কৰি লোকবেদৰ আধাৰত কৰি আছে, আৰু আমি সেইবোৰ নকৰোঁ। যদি আমি সেইবোৰ কৰোঁ তেনেহ'লে আমাৰ নাম খণ্ড হৈ যাব, বিধি ভংগ হৈ যাব, আমি ফাউল হৈ যাম, আৰু ফাউল হ'লে গেমত আমি পৰাজিত হ'ম। গতিকে আমি যেনেকৈ সীতাক এডাল ৰেখা টানি দিয়া হৈছিলে যে ইয়াৰ বাহিৰলৈ নাযাবা, তেতিয়া সুৰক্ষিত থাকিবা। তেতিয়া ৰাৱণ আহিছিল ভিক্ষা খুজিবলৈ, সীতাই ভাবিলে যে কিনো হ'ব, ৰেখাৰ পৰা দুখোজ বাহিৰত গৈ যদি এই সাধুজনক আটা দি দিওঁ। যেতিয়াই বাহিৰলৈ গ'ল তেতিয়া কিমান সংকট পাৰ্চেজ কৰি ল'লে, কিমান সংকটক আঁকোৱালি লৈ ল'লে। এনেকুৱাই এই কাল হয়। পৰমাত্মাই যি ৰেখা টানি ৰাখিছে নিয়মৰ, ইয়াক ভংগ নকৰিবা, সপোনতো ভংগ হ'বলৈ নিদিবা। সপোনতো কোৱাৰ ভাৱ এইটোৱে যে সপোনত ভংগ হ'বও পাৰে, একো অসুবিধা নাই। যেনেকৈ এজন ভক্ত আহিছিলে, মই কেতিয়াও বিড়ি নাখাওঁ, কিন্তু মই সপোনত বিড়ি খাইছিলোঁ। নাম লোৱাৰ পিছত
গতিকে সপোনত ভংগ নহয়। মোৰ কোৱাৰ উদ্দেশ্য হ'ল যে এই নিয়মক অতি সাৱধানে পালন কৰিবা, তেতিয়াহে আপুনি অতি সহজতে সফল হৈ যাব। গতিকে সমগ্ৰ সংসাৰ সমাজ এই ৰঙতে ৰঙীন হৈ আছে। আমাৰ এটা পৰিয়ালত এজন দুজন সদস্যই উপদেশ লয়, বাকী সকলো সেই ৰঙতেই থাকে। লাহে লাহে গাড়ী লাইনত আহি যায়, কিন্তু সময় লাগে। গতিকে তেতিয়ালৈকে আমি কেতিয়াও এনেকৈ টনাজোৰা লাগি আছে আৰু কালৰ এয়া জাল যে এওঁৰ নাম খণ্ড হৈ যাওক, তেতিয়া মই ইয়াক নিজেই চাই ল'ম। परमेश्वर कहते हैं अनंत कोटबाजी जहां हमने रचे सकल ब्रह्मांड और कह कबीर मैं के करूं यू काल करे जीव खंड। এতিয়া পৰমাত্মাই কৈছে, মই ইমান সমৰ্থবান, সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা মই কৰিছিলোঁ, মই সকলো ৰচিছোঁ, মই সকলো কৰিব পাৰোঁ, কিন্তু আমি এটা নিয়মত বান্ধ খাই গৈছোঁ। পৰমাত্মাই এটা বচন দিছিলে ইয়াক, এই কালক। কালে কৈছিলে ব্ৰহ্মই যে হে প্ৰভু, যদি আপোনাৰ জ্ঞানত আধাৰিত থাকে, আপোনাৰ মৰ্যাদাত থাকে, তেন্তে আপোনাৰ, আৰু যদি আপোনাৰ মৰ্যাদাত নাথাকে তেন্তে সেইজন মোৰ হ'ব। तो परमेश्वर कहते हैं जब तक हंसा हमरी आना और काल लगे नी तेरा बाना। যেতিয়ালৈকে মোৰ মৰ্যাদাত ভক্ত থাকিব, সন্ত থাকিব, মোৰ সাধক থাকিব, আমাৰ আইন কানুনত মৰ্যাদাত, তেতিয়ালৈকে কালৰ এটেক হ'ব নোৱাৰে। গতিকে কালে পোনপ্ৰথমে এয়াই কাম কৰে, ভক্তৰ নাম খণ্ডন কৰাৰ চেষ্টা কৰে। আৰু যেতিয়াই কানেকশ্যন কাটি যায়, আপুনি ঘৰত বিদ্যুতৰ কানেকশ্যন লৈছে, ফেনো চলি আছে, টিউবলাইটো জ্বলি আছে, এচিও চলি আছে, সকলো কাম হৈ আছে, আৰু যেতিয়া কানেকশ্যন কাটি যায় যিকোনো কাৰণত, তেতিয়া সকলো সুবিধা বন্ধ হৈ যাব। ঠিক একেদৰে এবাৰ যদি পৰমাত্মাৰ পৰা আপোনাৰ নাম খণ্ডন হৈ যায়, তেতিয়া আপোনাৰ ওচৰত পৰমাত্মাৰ পাৱাৰ নাহিব, আপোনাৰ কাৰ্য সম্পন্ন নহ'ব। আৰু কালেই বহুত চেষ্টা কৰে, কিন্তু वही बात है जो गुरु वचन पर डट गए कट गए फंद 84 के। গুৰুৰ বচন অতি অৱশ্যেই পালন কৰিব লাগিব। যদি ভক্তি বিচাৰা, তেন্তে কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাক পোৱা অতিকৈ সহজ। और नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे। সকলো সৎগ্ৰন্থই একেটাই কৈ আছে। গীতাতো গীতাৰ জ্ঞানদাতাই ব্ৰহ্মই কৈ আছে যে অৰ্জুন, তুমি যুদ্ধও কৰা আৰু প্ৰতি সময়ত মোৰ স্মৰণো কৰা। এয়াই সূক্ষ্মবেদত কৈছে যে कि नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे। যেতিয়াই জালত ফচিবা ৫-৬ বাৰ স্মৰণ কৰিবা, আৰু এটা শ্বাস প্ৰশ্বাসৰ স্মৰণৰ অৰ্থাৎ এবাৰ সৎনামৰ বিধি অনুসৰি সাধনা কৰিলে বহু ফল পোৱা যায়। सतनाम पालड़ रंगोरी हो পাল্লাৰ এটা ফালে তুমি সৎনামৰ স্মৰণ তোলা, और 14 लोग चढ़ावे राम रंगोरी हो। আৰু 3 লোক এই পৃথিৱী, স্বৰ্গ আৰু পাতাল লোক, पासिंग धरे रंगोरी हो और तो ना तुला तुलाया राम रंगोरी हो। এদিনত 400-500 বাৰ জপ কৰা, এক শ্বাস প্ৰশ্বাসৰ স্মৰণত তুমি ছেট হৈ পৰিবা। কিন্তু আমি কি কৰি আছো? আমাৰ লগত বেছি অসুবিধা হয়। যেনেকৈ পৰিয়ালৰ সকলোৱে নাম লোৱা নাই, তেওঁলোকৰ ওপৰত বিপদ অহা দেখিলে আমি শবাৰ প্ৰাৰ্থনা জনাওঁ মনে মনে, তেতিয়া তেওঁলোকেও সঁহাৰি পায় আপোনাৰ এই উপাৰ্জনৰ পৰা। আৰু ইয়াৰ সঠিক উপায়টো হ'ল যে সম্পূৰ্ণ পৰিয়ালেই নাম লৈ লওক। কোনো আত্মীয় স্বজনো শৰণলৈ আহিব পাৰে, তেতিয়া আমি কাৰোৰে বাবে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নহ'ব। আমাৰ উপাৰ্জন সুৰক্ষিত আৰু তেওঁলোকো সুখী, কাৰণ ভগৱানে ৰক্ষা কৰিব। প্ৰথমতে বিশ্বাস কৰিব লাগিব যে এই দাসে যি শব্দ বচন কৈ আছে, এয়া নিজৰ কোৱা নাই, এয়াটো হৈছে পৰমেশ্বৰৰ বচন। তেওঁ যিবোৰ 600 বছৰ আগতে কৈছিলে, দাসে এজ এ টেপ ৰেকৰ্ডাৰ, সেইবোৰ মনত ৰাখি আপোনালোকক আদেশ দি আছো যে ভগৱানৰ এয়া আদেশ। যদি পালন কৰা তেন্তে সফল হ'বা, কাৰণ এয়া ভগৱানৰ বিধান, ইউজলেছ হ'ব নোৱাৰে, তেওঁৰ এটা বচনো ব্যৰ্থ হ'ব নোৱাৰে। গতিকে এই কথা আপুনি কেতিয়া বুজি পাব, কিমান দিন লাগিব আপোনাক ইয়াক বুজিবলৈ, সেই দিনৰ অপেক্ষাত আছোঁ। গতিকে আপোনালোকক সেয়া বুজাবৰ কাৰণে ইমান চেষ্টা কৰি আছোঁ, ইমান সৎগ্ৰন্থ দেখুৱাই আছোঁ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাক পোৱাটো অতিকৈ সহজ, মুক্তিটো অতি সহজ, এয়া সত্য বুলি মানি ল'বা। এয়া কোনো কঠিন বিষয় নহয়। এই জ্ঞান আপুনি এনেকৈ বুজি পাব লাগিব যে আপোনাৰ মৃত্যুটো হ'বই, এয়াটো ডেফিনিট। আমাৰ মত থাকক অথবা নাথাকক, কান্দোৱে বা যেনেকৈ নহওক, মৃত্যু হ'বই। কিন্তু তাৰ আগতে আমি ইমান ভজন কৰিব লাগিব
আৰু মৃত্যুৰ সময়ত এটা ফৰ্মুলা আছে, মালিকে কৈছে जहाँ आशा तहाँ बासा होई और मन कर्म वचन सुमरियो सोई। যদি আপোনাৰ নিজৰ পুত্ৰৰ প্ৰতি, নিজৰ সম্পত্তিৰ প্ৰতি, স্বামীৰ প্ৰতি, পত্নীৰ প্ৰতি যিকোনো প্ৰকাৰৰ আস্থা, ভাই ভনী, আত্মীয় স্বজন, আপোনাৰ যদি আস্থা থাকি যায় তেন্তে আপুনি সৎলোকলৈ যাব নোৱাৰিব, লাগিলে যিমানেই ভক্তি নকৰক। গতিকে শেষৰ সময়ত আমাৰ আস্থা, মৃত্যুৰ সময়ত এই ভয় থাকিব যে ভগৱান যদি জন্ম লওঁ আকৌ প্ৰচিডিঅ'ৰ আৰম্ভ হ'ব। জন্ম হ'ল, লেখা পঢ়া কৰিলে, চাকৰি নোপোৱাত হাজিৰা কৰিলে, বিয়া বাৰু পাতিলে, ল'ৰা ছোৱালী হ'ল, কিছু ঢুকালে, কিছু বাচিল, মূৰ মাৰিলে, গোটেই দিন খোৱা বোৱা আৰু কাম কৰা, লিখা পঢ়া কৰা আৰু শুই যোৱা, পিছদিনা আকৌ পঢ়া আৰু শুই যোৱা, সেয়া কি প্ৰচিডিঅ'ৰ? প্ৰতি মুহূৰ্ততে মৃত্যুৰ ভয়, এয়া কি জীৱন? গতিকে এই যন্ত্ৰণা মনত ৰাখিবা। कोट जन्म तन पर मत हो गए, कुछ नहीं हाथ लगे रे, कुकर सुकर खरब्याबो रे, कौआ हंस बुगारे। এয়া এনেকুৱা ফৰ্মুলা, এটা জ্ঞান পৰমাত্মাৰ, একেবাৰে শেষত আপোনাৰ বহুত কামত আহিব। গতিকে মৃত্যুৰ সময়ত সকলো পাহৰি যাব, সকলো বস্তুৰ কথা, আৰু সৎলোকৰ ধ্যান কৰিব। বাহিৰাকৈ দেখুওৱা নহয়, ভিতৰৰ পৰা ব্যাকুল হ'ব লাগিব। যেনেকৈ কোনো বালক ক'ৰবালৈ যাবলৈ ব্যাকুল হয়, সিহঁত ইমান ব্যাকুল হৈ পৰে যে আন ক'তো সিহঁতৰ মন নাযায়, একমাত্ৰ সেয়াই টাৰ্গেট হয়। এনেকুৱা হৈ যাব লাষ্টত। আপোনাৰ প্ৰচুৰ উপাৰ্জন হ'ব, কিন্তু ইয়াক বৰবাদ নকৰিবা, ব্যৰ্থ হ'বলৈ নিদিবা, কাকো আশীৰ্বাদ নিদিবা, ভৰি চুব নিদিবা, আৰু নিজৰ মৰ্যাদাত থাকিবা, কাৰণ ইয়াৰ দ্বাৰাই আমাৰ উপাৰ্জন শেষ হয়। এই ৰক্ষা কৱচ, এই ফৰ্মুলা আপোনালোকে মনত ৰাখিব। এই কাৰণেই আপোনালোকক মতা হয় যে প্ৰত্যেক সৎসংগত আপোনালোকক এই ভগৱানৰ ৰঙেৰে ৰঙীন কৰি দিয়া যায়। এই সৎসংগত বহুতো ফাউল পইণ্টো বৰ্ণনা কৰা হয়, আৰু বহুত নতুন নতুন বস্তু প্ৰত্যেক সৎসংগত আপোনাৰ কিবা নহয় কিবা জ্ঞান দিয়া হয়। সেয়েহে অন্তিম উশাহলৈকে এই জ্ঞান যজ্ঞও আপোনালোকে কৰি থাকিবই লাগিব। সৎসংগলৈ আহিব লাগিব, দৰ্শনৰ বাবে আহিব লাগিব, কাৰণ যেতিয়ালৈকে আমি ৰোগী হৈ আছোঁ ডক্তৰৰ স্পৰ্শত থাকিব লাগিব। আৰু আমি ৰোগী, এই হস্পিটালত, এই কালৰ হস্পিটালত আমি আছোঁ। কালৰ আমি এই পৃথিৱীত আমি যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে আমি ৰোগী, আৰু এই ট্ৰিটমেণ্টেৰে আপোনাৰ জন্ম মৃত্যুৰ ৰোগ নিৰাময় হ'ব, আৰু অন্তিম উশাহলৈকে ৰোগ মুক্ত নোহোৱালৈকে আপুনি এই ঔষধ সেৱন কৰিবই লাগিব। राम नाम रटते रहो जब तक घट में प्राण, और कदे त दीन दयाल के भनक पड़ेगी कान। অন্তিম উশাহলৈকে স্মৰণ কৰিব লাগিব। এয়াই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एक अक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये पर्याति तजन देहं सयाति परमाम गति। অন্তিম সময়তো এই মন্ত্ৰ স্মৰণ কৰি গ'লে তেওঁ ব্ৰহ্মলোকলৈ গুচি যায়। আৰু সেই পৰমেশ্বৰৰ গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 আৰু 5 গীতাৰ জ্ঞানদাতাই কয় যে মোক স্মৰণ কৰিলে মোক প্ৰাপ্ত কৰিবা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কোৱা হৈছে যে অৰ্জুন, যিয়ে সেই পৰমেশ্বৰ পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰে, এই 3 মন্ত্ৰৰ জপ কৰে, তেন্তে শেষ সময়ত ভক্তিৰ শক্তিৰে তেওঁকেই প্ৰাপ্ত কৰে। जहाँ आशा तहाँ बासा हुई, और मन कर्म वचन सुमरियो सोई। তেতিয়া আমাৰ এই ভক্তিৰ শক্তিও আমাক সহায় কৰিব। সেই সময়ত পৰমাত্মাই এনেকুৱা ব্যৱস্থা বনাব আপোনাৰ যে আপোনাৰ একো কথাই মনলৈ নাহিব, আৰু জ্ঞান আপোনাৰ লগত থাকিব। গতিকে এনেকৈ পৰমাত্মাক পোৱা, সৎলোকলৈ যোৱা অতি সহজ, কিন্তু মৰ্যাদা পালন কৰা অতি কঠিন। কাৰণ নিয়ম নীতি হ'ল সেইবোৰ যিবোৰ আমি কৰিব নালাগিছিলে। বিড়ি, মদ, মাংস, ধূমপান কৰা এয়া মনুষ্যৰ খাদ্য নহয়, এয়া ৰাক্ষসৰ আহাৰহে। আৰু তাৰোপৰি উৎকোচ লোৱা, বেয়া দৃষ্টিৰে চোৱা, এইবোৰ এনেই কোনো সভ্য ব্যক্তিৰ কাৰ্যকলাপ নহয়। তেনেহ'লে এই মৰ্যাদা পালন কৰিবা যে আন উপাসনা নকৰিবা। তোমালোকৰ জ্ঞান হৈ যাব যে আন দেৱ দেৱীৰ পূজা কৰিব নালাগে। এতিয়া আমি দেৱ দেৱীৰ পূজা কৰোঁ, আৰু তেওঁলোকৰ পূজা কৰি আমি কি পালোঁ? ভূত হ'লোঁ, প্ৰেত হ'লোঁ, 84 লাখ যোনিত কষ্ট ভুগি আছোঁ, আৰু আমাৰ সমাজ এওঁলোকৰ পূজাত অটুট হৈ আছে। যদি কোনোৱে কৈ দিয়ে দেৱ দেৱীৰ পূজা নকৰিবা, তেতিয়া শুনিও মান্তি নহওঁ। মুখ বেগা কৰি ক'ব, যোৱা, কি ক'ব আহিছা? দেৱ দেৱীৰ পূজাও কৰিবলৈ নিদিয়ে, য'ত নেকি আমাৰ সৎগ্ৰন্থবোৰেও মানা কৰিছে। এতিয়া আপোনাৰ সন্মুখত কিছু প্ৰমাণ দিম।
গতিকে প্ৰথমে আমি দেখুৱাব বিচাৰিছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি। এওঁলোক নাশৱান আৰু এওঁলোকক আমি অজৰ অমৰ বুলি মানি আছিলোঁ। চাওক, শ্ৰীমদ দেৱী ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। এইখন ক'ৰ পৰা? ইয়াৰ প্ৰকাশক কোন? ইয়াৰ সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমনলাল গোস্বামী। ইয়াৰ প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ। 123 পৃষ্ঠাত 3য় স্কন্ধ। ভগৱান বিষ্ণুদেৱে কৈ আছে, নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি থাকোঁতে এই বচন কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুদেৱে কৈ আছে, আমি সকলো তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়, আমাৰ জন্ম আৰু মৃত্যু হয়। কিন্তু তুমি নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী। স্পষ্ট হৈ গ'ল কোৱা যে আমিতো নাশৱান, আমাৰ জন্ম মৃত্যু হয়, আমি চিৰস্থায়ী নহয়, অবিনাশী নহয়। ভগৱান শংকৰে কৈছে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পাছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হ'ল। তেনেহ'লে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহয়? অৰ্থাৎ মোকো উৎপন্ন কৰোঁতা তুমিয়ে হয়, শিৱে। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি অত্যন্ত চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। এই 3 গুণৰ পৰা উৎপন্ন হোৱা আমি ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ থাকে। পুণ্যাত্মাসকল, এইটো স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান, অজৰ অমৰ নহয়। দুৰ্গা এওঁলোকৰ মাতৃ। আৰু লগতে এইটোও ক্লিয়াৰ হ'ল যে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণী শিৱ। লগতে এইটোও স্পষ্ট হ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে, আপোনাৰ ভাগ্যৰ ৰেখাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। আপোনাৰ ভাগ্যত যদি দুখ আছে তেন্তে দুখেই পাব। এওঁলোকৰ সাধনাৰে আপোনালোকৰ সেই সংস্কাৰ পাপ কৰ্ম কাট নাখায়, নাশ নহয়। সেয়া কেৱল পূৰ্ণ পৰম অক্ষৰ ব্ৰহ্ম তেওঁৰ সৎ সাধনাৰে পূৰ্ণ সন্তৰ পৰা প্ৰাপ্ত কৰি সাধনা কৰিলে সেই পাপ নাশ হৈ যায়। এতিয়া আপোনালোকক দেখুৱাই আছোঁ শিৱপুৰাণত। ব্ৰহ্মা, বিষ্ণু আৰু শিৱদেৱ তেওঁলোকৰ পিতৃ কোন? এই কালৰূপ, সদাশিৱৰূপী কালৰূপী ব্ৰহ্ম আৰু দুৰ্গা তেওঁলোকৰ মাতৃ। এয়া স্পষ্ট হ'ল। এতিয়া চাব, শ্ৰী শিৱপুৰাণ, প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ। এয়া 99 পৃষ্ঠাত ৰুদ্ৰ সংহিতা, সংক্ষিপ্ত শিৱপুৰাণ। 98 তললৈ আহিছোঁ। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত এনেকৈ কৈছে। এয়া 5ম অধ্যায় ইয়াত সমাপ্ত হৈছে, 6ষ্ঠ আৰম্ভ হৈছে। ব্ৰহ্মাদেৱে ক'লে যে ব্ৰহ্মণ দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰতেই লাগি থাকা। তুমি মানুহৰ হিত কামনাৰে অতি উত্তম কথা সুধিছা। যি সময়ত সমগ্ৰ চৰাচৰ জগত বিনাশ হৈ গৈছিলে, চাৰিওফালে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিলে, না সূৰ্যক দেখা পোৱা গৈছিলে, না চন্দ্ৰ, অন্যান্য গ্ৰহ আৰু নক্ষত্ৰৰো কোনো খবৰ নাছিল, না দিন হৈছিলে না ৰাতি, অগ্নি, বায়ু, পৃথিৱী, বায়ু আৰু পানীৰ কোনো অস্তিত্ব নাছিলে। সেই সময়ত তৎসৎ ব্ৰহ্ম, তৎ সদ মানে সৎ, ব্ৰহ্ম মানে পৰমাত্মা, সেই অবিনাশী পৰমাত্মা। এই স্তুতিত যি সৎ শুনা যায় একমাত্ৰ সেয়াই আছিলে, সেই অমৰ পুৰুষ অৱশেষত আছিলে। এতিয়া এই জ্ঞান ব্ৰহ্মাই যি কৈ আছে নিজৰ পুত্ৰ নাৰদক, তেওঁক এই জ্ঞান পৰমেশ্বৰ কবীৰদেৱে আহি দিছিলে।
কিন্তু কালে তেওঁক ভ্ৰমিত কৰি পেলালে। ফলত তেওঁ কিছু পৰমেশ্বৰ কবীৰদেৱৰ পৰা শুনা জ্ঞান আৰু কিছু নিজৰ অনুভৱ আৰু কাল প্ৰেৰণাৰ পৰা তেওঁ যিসমূহ গ্ৰহণ কৰিছিলে সেই আটাইবোৰ সানমিহলি কৰি জোৰ যোগাৰ কৰি শুনাইছে নিজৰ পুত্ৰক। এতিয়া চাব 100 পৃষ্ঠাত, এয়া 100 পৃষ্ঠাত এতিয়া এয়া 6ষ্ঠ অধ্যায় চলি আছে। যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়, সেয়া কিছু কালৰ পাছত, কিছু সময়ৰ পাছত দ্বিতীয়ৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উৎপন্ন হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তি, এতিয়া আকৌ এওঁলোকক নিৰাকাৰ বুলি মানে কিছুৱে কোৱা হয়, তেখেতে নিজৰ সাকাৰ ৰূপ বনালে, মূৰ্তি বনালে, সাকাৰ কল্পনা কৰিলে। আৰু যিজন মূৰ্তিৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি এই ভগৱান সদাশিৱ হয়। অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকেই ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী থাকি স্বইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহৰ পৰা স্বয়ঙেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি শক্তি তেওঁৰ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া পৰমাত্মাই এই কালৰ পেটৰ পৰা দুৰ্গাক উলিয়াইছিলে। এতিয়া কিছু শুনা, কিছু মিলাই লোৱা জ্ঞান এই ব্ৰহ্মাই কৈ আছে। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি, গুণৱতী মায়া, বুদ্ধিতত্বৰ জননী তথা বিকাৰৰহিত বুলি কোৱা হৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তেওঁক প্ৰকৃতি, এয়া দুৰ্গাৰ ডেফিনেশ্যন, তেওঁক প্ৰকৃতি, সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ, ত্ৰিদেৱ জননী, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। কালৰ পেটৰ পৰা মালিকে উলিয়াইছিলে পৰমেশ্বৰ কবীৰদেৱে। তেওঁ দুৰ্গা, অষ্টাংগী দুৰ্গা, নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰীঅংগৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু তেওঁ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। স্পষ্ট হৈ গ'ল দুৰ্গাৰ বিষয়ে তথ্য। একাকিনী হোৱা সত্ত্বেও তেওঁ মায়া সংযোগবশত অনেক হৈ পৰে, কাৰণ সাবিত্ৰী, লক্ষ্মী আৰু পাৰ্বতী আদি নিজৰেই ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি অনেক হৈ গ'ল, যিয়ে বেলেগকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৈতে বিয়া হ'ল। সেই যি সদাশিৱ হয় তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ বুলিও কোৱা হয়। এই কালৰ ডেফিনেশ্যন কোৱা হৈছে। এতিয়া 101 পৃষ্ঠাত ৰুদ্ৰ সংহিতা। এতিয়া কালৰূপী ব্ৰহ্মক সদাশিৱ মহেশ্বৰ বুলিও কোৱা হয়। তেওঁ সমস্ত শৰীৰত ভস্ম সানি থাকে। সেই কালৰূপী ব্ৰহ্মই একে সময়তে শক্তিৰ সৈতে, এয়া নাথ নহয় সাথ হ'ব লাগিছিলে, শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিলে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। সেয়া পৰম নিৰ্বাণ বা মুক্তিৰ স্থান, যি সকলোৰে ওপৰত বিৰাজমান আছে। সেই প্ৰিয়া আৰু প্ৰিয়তম তেওঁলোকে স্বামী স্ত্ৰীৰ ৰূপে শক্তি আৰু শিৱই, অৰ্থাৎ দুৰ্গা আৰু কালে, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। শিৱ আৰু শিৱাই প্ৰলয় কালতো কেতিয়াও সেই ক্ষেত্ৰক নিজ সান্নিধ্যৰ পৰা মুক্ত কৰা নাই। দেৱৰ্ষে এটা সময়ত সেই আনন্দ বনত বিচৰণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত ইচ্ছা জাগিল যে আন এজন পুৰুষৰ সৃষ্টি কৰা উচিত, অৰ্থাৎ এজন বালক উৎপন্ন কৰোঁ, পুত্ৰ উৎপন্ন কৰোঁ, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি ইচ্ছা অনুসাৰে বিচৰণ আৰু জীৱন ধাৰণ কৰিম। এনেকৈ নিশ্চিত কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁ ভাগৰ 10ম অংগত অমৃত সানি দিলে। তাৰ পিছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন বালকৰ জন্ম হ'ল। এই দুইজনেৰে স্বামী স্ত্ৰী ব্যৱহাৰৰ ফলত কাল আৰু দুৰ্গাৰ পৰা 102 নং পৃষ্ঠাত সেই কালৰূপী ব্ৰহ্মই কৈছে, এয়া কালৰূপী ব্ৰহ্ম চাওক, ইয়াত লিখা আছে। এয়া 101ত সেই কালৰূপী ব্ৰহ্মই সদাশিৱ কোৱা অথবা কালৰূপী ব্ৰহ্ম বুলি কোৱা, এয়া কাল হয়।
শিৱ ৰূপ ধাৰণ কৰিও থাকে, তেওঁ বহুত চলনা কৰে। এতিয়া আমি আহি গ'লোঁ 102 নম্বৰ পৃষ্ঠালৈ। সেই কালে যেতিয়া পুত্ৰ উৎপন্ন হৈ গ'ল, তেতিয়া ক'লে যে পুত্ৰ ব্যাপক হোৱাৰ বাবে তোমাৰ বিষ্ণু নাম বিখ্যাত হ'ল। ব্যাপক কিনো আছিলে তেওঁ? বালক আছিলে তেওঁ, ব্যাপক। এওঁলোকৰ ব্যাখ্যাবোৰ এনেকুৱা অযথা যে পুত্ৰ যে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে। এতিয়া 103 নম্বৰ পৃষ্ঠাত ব্ৰহ্মা ইয়াত এই 6ষ্ঠ অধ্যায় সমাপ্ত হ'ল। 7ম অধ্যায়ত ব্ৰহ্মাদেৱে কৈছে দেৱৰ্ষে, তাৰপিছত কল্যাণকাৰী পৰমেশ্বৰে সদাশিৱই পূৰ্বৱৎ প্ৰয়াস কৰি নিজৰ সোঁঅংগৰ পৰা মোক উৎপন্ন কৰিছে, মোক নিজৰ সোঁঅংগৰ পৰা উৎপন্ন কৰিছে। তেনেকৈ স্বামী স্ত্ৰীৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে বিষ্ণুক উৎপন্ন কৰিছিলে। বাকী এইবোৰ বেলেগ কথা। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত এটা সমস্যা আহি পৰিল অনুবাদকৰ্তাসকলৰ সন্মুখত। এওঁলোকে ভাবিলে যে ভাই এতিয়া শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ লিখোঁ, কিন্তু বিনা জ্ঞানততো এনেকৈ ক'ৰবাত নহয় ক'ৰবাততো প্ৰাণী বিপাঙত পৰি যায়। এতিয়া 9 নম্বৰ অধ্যায় চাওক এই ৰুদ্ৰ সংহিতাতে। এতিয়া চাব এয়া সংক্ষিপ্ত শিৱপুৰাণ 110 নম্বৰ পৃষ্ঠা, অধ্যায় 9, ইয়াৰ লাষ্টত। এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু তথা ৰুদ্ৰ এই 3 দেৱতাৰ গুণ আছে, কিন্তু শিৱক গুণাতীত মনা হয়। ব্ৰহ্মা বিষ্ণু আৰু ইয়াক মহেশ্বৰ বুলি ধৰা, কালৰ পুত্ৰ, তমোগুণী, আৰু এওঁলোকৰতো গুণ আছে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমোগুণ শিৱ। শিৱ অথবা মহেশ্বৰ কোৱা 3 দেৱতাৰে গুণ আছে, কিন্তু সেই কালৰূপী ব্ৰহ্ম এওঁলোকৰ পৰা ভিন্ন, তেওঁক গুণাতীত মনা হৈছে। এই গুণৰ পৰা ভিন্ন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা পৃথক। এতিয়া ইয়াততো সেই অনুবাদকৰ্তাই যি খেলিমেলি কৰি দিলে, বেমেজালি কৰি দিলে। এতিয়া ইয়াত সন্দেহৰ সৃষ্টি হয় শ্ৰদ্ধালুসকলৰ যে ইয়াততো ৰুদ্ৰ লিখা আছে, মহেশ লিখা নাই। এতিয়া পুণ্যাত্মাসকল, দেৱী পুৰাণ 3য় স্কন্ধত যেতিয়া তাত বিৱৰণ চলে যে প্ৰথমে দুৰ্গাক সেই 3কে একত্ৰিত কৰিলে, আৰু তাৰ পাছত ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰক কৈছে, পাছত আকৌ তেওঁকেই মহেশ্বৰ বুলিও কৈছে। এতিয়া কি হ'ল যে এই কালে 11জন ৰুদ্ৰ উৎপন্ন কৰিছে, আৰু তেওঁলোকৰ মুৰব্বী বনাই ৰাখিছে নিজৰ পুত্ৰ তমোগুণী শিৱক, আৰু তেওঁলোকৰ মাজৰ পৰাই এজন ৰুদ্ৰক আন 10জনৰ মুৰব্বী বনাই ৰাখিছে, কিন্তু সেই সকলো আণ্ডাৰ কণ্ট্ৰলত আছে শিৱৰেই, কালৰ পুত্ৰৰ। আৰু এই কালৰূপী ব্ৰহ্ম এওঁ এই আটাইকেইজনৰ পিতা। এয়া চাব, এটা সময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিবাদ সৃষ্টি হৈছিল, 2জনৰ মাজত যুদ্ধ হৈছিল। তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ তেওঁলোকৰ মাজত এক তেজোময় স্তম্ভ এৰি দিছিল এই কালে। তাৰ পাছত 2জনে ওপৰৰ পৰা তললৈ ইয়াৰ নিৰীক্ষণ কৰিছিলে। কিছু সময়ৰ পাছত কাল এই শিৱ ৰূপত তেওঁলোকৰ সন্মুখত প্ৰকট হ'ল। কালে এনেকৈ প্ৰবঞ্চনা কৰে বিষ্ণুৰ উপাসকক বিষ্ণু ৰূপত, শিৱৰ উপাসকক শিৱৰ ৰূপত, আৰু ইয়াত ব্ৰহ্মা আৰু বিষ্ণু আছিলে, তেওঁলোকক শিৱ ৰূপত দৰ্শন দিলে, নিজৰ বাস্তৱিক ৰূপত নিদিয়ে। গতিকে ইয়াত বিদ্বেষৰ সংহিতা, আৰু এয়া বিদ্বেষৰ সংহিতা অধ্যায় নম্বৰ 9 চলি আছে। এতিয়া আমি 10ম পঢ়িম। যেতিয়া এই কাল আহিছিলে, এই কালৰূপী ব্ৰহ্মক ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিছিলে যে প্ৰভু, সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এই বিষয়ে আমাক কওক। ভগৱান শিৱই ক'লে, এয়া কালে কৈছে। এতিয়া ইয়ালৈ আহক। এতিয়া আমি 25 পঢ়ি আছোঁ, এতিয়া 26লৈ যাম। আমি চমুকৈ আলোচনা কৰিম। এই কালে ক'লে, কালৰূপী ব্ৰহ্মই ক'লে, সদাশিৱই ক'লে, পুত্ৰ তোমালোকে তপস্যা কৰি মোক প্ৰসন্ন কৰি মোৰ পৰা পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতিৰ নামৰ 2টা কৃত্য লাভ কৰিছা। এই 2 কৃত্য তোমালোকৰ বহু প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে 2 অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰোভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে, কিন্তু 5ম অনুগ্ৰহ নামৰ কৃত্য আন কোনেও লাভ কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল ইয়াত চাওক, এই পুত্ৰ 2জন পুত্ৰটো হৈ গ'ল ব্ৰহ্মা আৰু বিষ্ণু।
ৰুদ্ৰ আৰু মহেশ্বৰ এয়া চাৰিজন হৈ গ'ল। এই মহেশ্বৰ যি হয় এয়া কালৰ পুত্ৰ, তেওঁৰে অন্তৰ্গত এই ৰুদ্ৰ, এই 11জন ৰুদ্ৰৰ ওপৰত এজন ৰুদ্ৰ, আৰু এওঁই সকলোৰে কণ্ট্ৰলাৰ। এই দুইজনকেই এওঁ নিজেই কণ্ট্ৰল কৰি আছে, কিন্তু এই 11 নম্বৰ ৰুদ্ৰও এওঁৰে অন্তৰ্গত। গতিকে ইয়াত এই তিনিজন ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, এওঁলোকতো সাধাৰণভাৱে প্ৰসিদ্ধ, আৰু কৈ আছে যে এওঁলোকৰ পৰা ভিন্ন পঞ্চমজন, সেইজন কাল। ইতি সিদ্ধম, এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতা সদাশিৱৰূপী কাল, আৰু তেওঁই গীতাৰ জ্ঞানো দিছিল। শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি এয়া চাব। মই এয়া পৃষ্ঠা নম্বৰ 26 আছে, সংক্ষিপ্ত শিৱপুৰাণ, বিদ্বেষৰ সংহিতা। এতিয়া এই কালে কৈ আছে যে মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। এয়া মংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰাই ওমকাৰ অৰ্থাৎ ওম প্ৰকট হৈছিল, যিয়ে মোৰ স্বৰূপৰ বোধ কৰোৱায়। ওমকাৰ বাচক, মই বাস্য। এই মন্ত্ৰ মোৰেই স্বৰূপ। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ, পশ্চিম মুখৰ পৰা উকাৰ, দক্ষিণ মুখৰ পৰা মকাৰ, অ উ ম ওম, আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু, আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছিল। এই প্ৰকাৰে 5 অৱয়ৱৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছিল। এইসমূহ অব্যয় একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एक अक्षरम ब्रह्म विहारण माम अनुसमरण ये प्रयाति तदन्देहम सयाति परमाम गतिम। মোৰ এক ওম আখৰ আছে, নাথিং এলছ। আৰু ইয়াতো কৈ আছে যে মোৰ এক ওম মন্ত্ৰ আছে। এতিয়া ইয়াত চাওক, এই নকলিসকলে কি কৰিলে? ওম নম শিৱাই বনাই দিলে। এয়া 5টা আখৰৰ মন্ত্ৰ হৈ গ'ল। এনেকৈ কৈ আছে এওঁলোকে। ইয়াত স্পষ্ট কৰা আছে যে এই প্ৰকাৰে মোৰ এই 5 অৱয়ৱৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱ একীভূত হৈ সেই প্ৰৱণ ওম নামৰ এটা আখৰ হৈছে। আৰু ইয়াত এওঁলোকে কি কৰি ৰাখিছে? 5টা মন্ত্ৰৰ দ্বাৰা ওম নম শিৱাই বুলি লিখি ৰাখিছে। এয়া যি লিখিত হৈছে এয়া তেওঁলোকৰ নিজৰ বিচাৰ। এয়া অৰিজিনেল শিৱপুৰাণত সংস্কৃতত নাই। এতিয়া ইয়াত এওঁলোকে এইটো বিষয় খেলিমেলি কৰি দিলে, আৰু সাধাৰণ মানুহে ওম নম শিৱাই ক'ব আৰম্ভ কৰিলে। ওমক কোনো আখৰৰ আগত লগাই কেতিয়াও জপ কৰিব নালাগে। ইয়াৰ এনেও ভেলু কম হৈ যায়। এই মন্ত্ৰ অকলে জপ কৰিব লাগে বিধিমতে। এতিয়া সেই যি বিবেকানন্দ দেৱ আছিলে, মহৰ্ষি ৰামানন্দ দেৱৰ শিষ্য, তেওঁ একেবাৰে উচপ খাই উঠিলে যে 5 বছৰীয়া ল'ৰাই এনেকুৱা গূঢ় ৰহস্য কৈ আছে, এওঁ ক'ৰ পৰা ল'লে এই জ্ঞান? কিন্তু कहते हैं राज तजना सहज है और सहज तरिया का डे मान बढ़ाई ईर्षा दुर्लभ तजना ये। ভগৱানক পাবৰ কাৰণে আমি আনক কথা শুনাওঁ, আৰু যেতিয়া ভগৱান সন্মুখত আহি আছে, সকলো কথা কৈ আছে, জ্ঞান নিৰ্ণায়ক হৈ আছে, এতিয়াও যদি নামানে, এওঁতো এক দুষ্ট প্ৰকৃতিৰ লোক হয়। परमात्मा कबीर जी कहते हैं जान बूझ साची तजय और करे झूठते ने ताकि संगत है प्रभु सोपन में बिना दे। चातुर प्राणी चोर हैं और मूड बुगद हैं ठोठ, ये संतों के निकाम के इनको देगल जोट। ইমান প্ৰমাণ দেখিও যিসকল শ্ৰদ্ধালুৱে এতিয়াও বিশ্বাস কৰা নাই, এতিয়াও সেই নকলি মিছা গুৰুৰ প্ৰতি আশ্ৰিত হৈ আছে। যিজন চোৰ মানে যিজনে সত্য বিশ্বাস নকৰে, মিছা জ্ঞান প্ৰচাৰ কৰি আছে, মিছা ভুল মন্ত্ৰ প্ৰদান কৰি আছে 5টা নাম কালৰ জানিবা বুলি, আৰু তেওঁলোকৰ শ্ৰদ্ধালুৱে ইমান প্ৰমাণ দেখিও বিশ্বাস কৰা নাই। तो उनके बारे में कहते हैं चातुर प्राणी चोर हैं और मूड मुगद है ठोठ, ये संतों के निकाम के, ये तो वही मरे रहे तो बढ़िया है, उनको देख गल जोट। তাতেই পৰি থকা ইমান প্ৰমাণ দিয়াৰ পিছতো যদি বিশ্বাস নকৰা। তেওঁলোকৰে মাজৰ এজন বিবেকানন্দও আছিলে।
বিবেকানন্দই কৈছিলে যে তুমি কোন হয়, তোমাৰ জাতি কি, এই জ্ঞানৰ লগত কেনেকৈ পৰিচিত আৰু তুমি তিলক কিয় লগাই ৰাখিছা। বৈষ্ণৱ সাধুৰ দৰে তিলক লগাই ৰাখিছিলে পৰমাত্মাই 5 বছৰীয়া বালকে। তুমি কি কাৰোবাৰ পৰা দীক্ষা লৈছা নেকি? পৰমেশ্বৰ কবীৰ দেৱ শিপিনী জাতিৰ আছিল, প্ৰকট হৈছিল। শিপিনীয়ে তুলি লৈ গৈছিল পৰমাত্মা যেতিয়া শিশু ৰূপত প্ৰকট হৈছিল, যি কাৰণত তেওঁক ধানক বুলি কোৱা হৈছিল। পৰমাত্মাই কৈছিল, दुल्हे का सुत आण कहाया यो जगत करे मेरी आसी साधो अवगत से हम चलाए मेरा भेद मर्म ना पाया। মইতো সেই স্থানৰ পৰা আহিছোঁ যাৰ বিষয়ে কোনেও নাজানে। বেদেও নেতি নেতি বুলি কৈ দিয়ে, না ইতি না ইতি। মই সেই ঠাইৰ পৰা আহিছোঁ। और यहाँ धानक का पुत्र आण कहाया यो जगत करे मेरी आसी। মোৰ উপহাস কৰি আছে, মোক চিনি পোৱা নাই। গতিকে তেওঁ কৈছিলে যে তুমি কোন জাতিৰ, তুমি কি উপদেশ লৈছা নেকি? এতিয়া পৰমাত্মাই একো নকলে। তেওঁৰ আগতেই বহি থকা এজন যি শ্ৰোতা আছিলে, তেওঁ ক'ব ধৰিলে, ই নিৰু শিপিনীৰ পুত্ৰ। এওঁক ক'ৰবাত পৰি থকা অৱস্থাত পাইছিলে। ধানকৰ পুত্ৰ শিপিনীৰ কাৰ্য কৰে। তেতিয়া বিবেকানন্দই ক'লে, তুমি কাৰোবাৰ পৰা শৰণ লৈছা নেকি? ক'লে, হয় লৈছোঁ স্বামীদেৱ। কাৰ পৰা লৈছা? যে আপুনি যাৰ পৰা লৈছে। কি মই লৈছোঁ? হয়। মোৰ গুৰুদেৱ কোন হয় জানা? শ্ৰী শ্ৰী 1008 পণ্ডিত মহৰ্ষি ৰামানন্দদেৱ। তেওঁ তোমাৰ দৰে ক্ষুদ্ৰকটো ওচৰলৈও আহিবলৈ নিদিয়ে। চোৱা সকলোৱে কিমান মিছলীয়া, কিমান কপটি। আৰু গুৰুদেৱক গৈ কম যে তুমি মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। তুমি আমাৰ গুৰুদেৱৰ অসন্মান কৰিছা। তেওঁ ব্ৰাহ্মণ, তুমি শূদ্ৰ, বহুত বেয়া বেয়া বক্তব্য কৰিছিলা বুলি। এতিয়া আমি অলপ চমুকৈ কৰিম। পৰমেশ্বৰ কবীৰ দেৱে এটা লীলা কৰিছিল। কিছু সময় পূৰ্বে ৰামানন্দদেৱ 104 বছৰ বয়সৰ আছিল যেতিয়া পৰমাত্মাই নিজক 5 বছৰ আয়ুসৰ দেখাইছিল। আৰু পুৱাই পুৱাই পঞ্চগংগা ঘাটত নদীত গা ধুবলৈ গৈছিল, গংগা নদীত। তাত খটখটি বনোৱা আছিল, খটখটি পকা। তেওঁ সময়তেই গৈছিল, আন্ধাৰ থাকোঁতেই, ব্ৰহ্ম মুহূৰ্তত পুৱাই পুৱাই। পৰমেশ্বৰে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰিছিল আৰু খটখটিত শুই পৰিছিল। ৰামানন্দদেৱ আন্ধাৰত তললৈ নামি আছিল। তেওঁৰ খৰম অৰ্থাৎ ভৰিৰ জোতা তেতিয়াৰ দিনত কাঠৰ খৰম আছিল, ভৰিত পিন্ধিছিলে সাধুৱে। কবীৰদেৱৰ মূৰত লাগিছিল শুই থকা বালকৰ ৰূপত। পৰমাত্মাই কেঁচুৱাৰ দৰে কন্দাৰ লীলা কৰিছিলে। ৰামানন্দদেৱ এনেকৈ হালি গৈছিল, এনেকৈ। আৰু বালকজনক ক'লে যে বোপাই মোৰ ভুলবশত লাগি গৈছে, মই দেখা নাই। ৰাম ৰাম কোৱা। মূৰত হাত বুলালে আৰু ক'লে, ৰাম ৰাম কোৱা, ৰাম নামেৰে সকলো দুখ দূৰ হৈ যাব। পৰমাত্মা মনে মনে থাকিল। তেওঁৰ ডিঙিত এডাল মালা আছিল। এজন বৈষ্ণৱ সাধুৰ এটা চিন থাকে যে ডিঙিত এডাল তুলসীৰ কাঠৰ মালা, এটা মণিৰ তেওঁলোকে ডিঙিত পিন্ধিছিলে। ইয়াৰে চিনাক্ত কৰিব পৰা যায় যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত। সেয়া পৰমাত্মাৰ ডিঙিত পৰি গ'ল। পৰমেশ্বৰ কবীৰদেৱ মনে মনে থাকিল। ৰামানন্দদেৱ গা ধুবলৈ গ'ল। পৰমাত্মা অন্তৰ্ধান হৈ গ'ল। নিজৰ তুলনীয়া মাতা পিতাৰ ঘৰলৈ আহি বিৰাজমান হ'ল। গতিকে সেইদিনা কবীৰদেৱে তেওঁক কৈছিলে যে মই স্বামী ৰামানন্দদেৱৰ পৰা শৰণ লৈছোঁ, যাৰ পৰা আপুনি লৈছে। তেতিয়া কবীৰ পৰমাত্মাক ধৰি ৰামানন্দদেৱৰ ওচৰলৈ লৈ যোৱা হ'ল। ৰামানন্দদেৱে ভিতৰত নিজৰ ঘৰৰ সন্মুখত পৰ্দা লগাই পৰ্দাৰ আঁৰৰ পৰা কথা পাতে আৰু হাজাৰ হাজাৰ দৰ্শক শ্ৰোতা আহিল। তেওঁলোকক মাতি অনা হৈছিলে। সেই ভুৱা মহৰ্ষি বিবেকানন্দই মাতি আনিছিলে যে আহিবা, এওঁ মিছলীয়া, গুৰুদেৱে এওঁক দণ্ড দিব। আৰু যি বাস্তৱিকতা আছিল সেয়াক পাহৰাই দিয়া হ'ল। তেওঁ কি প্ৰশ্ন কৰিছিলে, কি ক'ব বিচাৰিছিলে, সেইবোৰ কথা শেষ কৰি দিছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহৱান। এতিয়া পৰ্দা লগোৱা আছিলে।
এতিয়া ৰামানন্দদেৱে পৰ্দাৰ আঁৰৰ পৰা প্ৰশ্ন কৰিছিলে, এয়া দেখাবলৈ যে মই শূদ্ৰকটো মোৰ নিকটলৈও আহিবলৈ নিদিওঁ, স্পৰ্শটো নকৰোঁৱে, দৰ্শনো নকৰোঁ, কাৰণ এনেকুৱা নকৰিলে ব্ৰাহ্মণ সমাজে বেজাৰ পাই যায় আৰু তেতিয়া তেওঁৰ কোনো শিষ্য নাথাকিব। সেয়েহে এনেকুৱা ড্ৰামাবাজি কৰা বহুত জৰুৰী হৈ যায়। আৰু সেই সময়ত জাতপাতৰ সমস্যা চৰম সীমাত আছিল। এতিয়া ভিতৰৰ পৰা প্ৰশ্ন কৰিলে তেওঁ ৰামানন্দদেৱে, आडा पर्दा लाए कर रामानंद भोजनते, दास गरीब कुरंग छवि अदर ढाक कूदंते। এতিয়া গৰীবদাস চাহেবে যিজনে পৰমাত্মাৰ সাক্ষাৎ পাইছিলে, সেই চোৰাণীৰ গৰীবদাস দেৱে পৰমেশ্বৰৰ সাক্ষাৎকাৰ পোৱাৰ পাছত ওপৰৰ সৎলোকলৈ পৰমেশ্বৰে তেওঁক লৈ গৈ সত্যৰ সৈতে পৰিচিত কৰাইছিলে আৰু তাৰ পাছত তেখেতে চকুৰে দেখা পৰমেশ্বৰৰ মহিমাৰ বৰ্ণনা কৰিছিল। आडा पर्दा लाए कर रामानंद भोजनते, दास गरीब कुरंग छवि अदर ढाक कूदंते। ঘৰৰ ভিতৰত সন্মুখত পৰ্দা লগাই বাহিৰত পৰমেশ্বৰ থিয় হৈ আছে 5 বছৰীয়া বালকৰ ৰূপত। আৰু ৰামানন্দদেৱে সুধিছে এনেকৈ জপিয়াই যেনেকৈ হৰিণাই জপিয়াই অত্যন্ত খঙত, कौन जात कुल पंथ है कौन तुम्हारा नाम, दास गरीब आधीन गति ही बोलत है बलि जाऊं में। এতিয়া যেনেকৈ তুলসীদাসদেৱে ৰামায়ণক লাখ বছৰৰ পিছত পুনৰ চিত্ৰিত কৰি লিখিছিলে, এনেকুৱা এটা জ্ঞান যোগ থাকে, ইয়াৰ ইমান পাৱাৰ থাকে, গতিকে তেওঁ পূৰ্বত যিবোৰ ঘটনা ঘটিছিল শ্ৰীৰামৰ জীৱনত সেয়া চলচ্চিত্ৰৰ দৰে তেওঁৰ সন্মুখত চলি থাকে ৰাইটাৰৰ, যাৰ জ্ঞান যোগ খুলি যায়। গতিকে পৰমেশ্বৰ কবীৰদেৱে আদৰণীয় গৰীবদাস চাহেবদেৱৰ জ্ঞান যোগ খুলি দিছিলে, তেওঁৰ সেই ভিতৰৰ যি দিব্য দৃষ্টি অন কৰি দিছিলে। গতিকে আগৰ ঘটনা যিয়ে বাৰ্তালাপ হৈছিল সেইবোৰ এজ ইট ইজ চকুৰে দেখি কৈ আছিল। रामानंद जी बोले कौन जात कुल पंथ है कौन तुम्हारा नाम, दास गरीब आधीन गति ही बोलत है बलि जाऊं में। গৰীবদাসদেৱে কৈছে যেনেকৈ পৰমাত্মা হৈ আন এজন গুৰু শিষ্যৰ ভূমিকা পালন কৰে আৰু কৈছে ইমান অধীন হৈ কথা পাতে যে নিজকে সমৰ্পণ কৰি দিব মন যায় সেই পৰমাত্মাৰ লীলা দেখি, গৰীবদাসদেৱে কৈছিলে। আৰু তেতিয়া এনেকৈ অধীন হৈ বিনম্ৰভাৱেৰে পৰমাত্মা কবীৰদেৱে কৈছে, जात हमारी जगत गुरु परमेश्वर है पंथ, कह कबीर लिखत पड़े मेरा नाम निरंजन कंते। যে জাত মোৰ জগত গুৰু, মই সমগ্ৰ সৃষ্টিক জ্ঞান দিওঁ, মোৰ বাহিৰে আন কাৰোৰে লগত যথাৰ্থ জ্ঞান নাই। আৰু একেটা কথাই বেদেও কয় যে সেই পৰমাত্মা সৎলোকৰ তৃতীয় ধামৰ পৰা গতি কৰি আহে আৰু যথাৰ্থ জ্ঞান প্ৰদান কৰে। এতিয়া যেতিয়া পৰমেশ্বৰে নিজেই নিজক ক'লে যে মই পৰমাত্মা, নাম নিৰঞ্জন কন্ত, নিৰঞ্জন, এওঁলোকে কালক নিৰঞ্জন বুলি কয়। और जात हमारी जगत गुरु परमेश्वर है पंथ, এজন ঈশ এই ব্ৰহ্ম, ঈশ্বৰ এয়া পৰব্ৰহ্ম, ঈশ এয়া ব্ৰহ্ম, এওঁক ক্ষৰপুৰুষ বুলিও কোৱা হয়। ঈশ্বৰ এয়া পৰব্ৰহ্ম, এওঁক অক্ষৰ পুৰুষ বুলিও কোৱা হয়। আৰু পৰমেশ্বৰ তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, এওঁ সত্য পুৰুষ কবীৰ দেৱ হয়। तो क्या कहते हैं जात हमारी जगत गुरु और परमेश्वर है पंथ। যেনেকৈ কোনোবা বিষ্ণুপন্থৰ পৰা যদি বিষ্ণুদেৱৰ উপাসক তেন্তে বিষ্ণুপন্থী, আৰু কোনো ব্ৰহ্মৰ সাধক হ'লে তেন্তে ব্ৰহ্মপন্থী। যিয়ে ঈশ্বৰ পূজা কৰে অৰ্থাৎ ব্ৰহ্মৰ, তেওঁৰ সেয়াই মাৰ্গ হয়। এতিয়া কৈছে পৰমেশ্বৰ মোৰ পন্থ, মই সেই পৰমেশ্বৰ পৰমাত্মা পূৰ্ণ ব্ৰহ্মৰ মাৰ্গ মোৰ। এতিয়া ৰামানন্দদেৱ বহুত দুখিত হ'ল
যে পৰমাত্মাটো নিৰাকাৰ হয় আৰু এওঁ নিজকে ভগৱান বুলি কৈ আছে। रे बालक सुन दुर्बुद्धि घटमट तन आकारे दास गरीब दर्द लग्या हो बोले सिरजनहारे। এতিয়া গৰীব দাসদেৱে কৈছে, পৰমেশ্বৰে যেতিয়া নিজকে পৰমেশ্বৰ বুলি কৈছে যে মই পৰমেশ্বৰ, মই পৰমাত্মা, ৰামানন্দদেৱে এই কথা শুনি বৰ দুখ পালে। ने बोला रे बालक सुन दुर्बुद्धि तेरा घटमट तन आकार। তোমাক সাকাৰ দেখা পোৱা গৈছে, তোমাৰ শৰীৰ আছে, তুমি ভগৱান বুলি কেনেকৈ ক'বা? ভগৱানটো নিৰাকাৰ আৰু বিষ্ণুৰ উপাসক। আমি সকলোৱে এনেকুৱা এটা কুঁৱাৰ পানীয়েই খাইছিলোঁ আগতে। আমাৰ সকলোৰে চকুত চানি পৰিছিলে অজ্ঞানৰূপী। গৰীব দাসদেৱে কৈছে যে তেওঁ বহুত দুখ পালে এই কথা শুনি, যেতিয়া পৰমেশ্বৰে নিজক সৃজনহাৰ বুলি কৈছিল আৰু এনেকুৱা বেয়া বক্তব্য কৰিছিল ৰামানন্দদেৱে। तुम मोमिन के पालवा तेरा जुल्हे के घर बासे दास गरीब अज्ञान गति एता दृढ़ विश्वासे। मान बड़ाई छोड़े करे बोलो बालक बहन, बहन माने वचन। दास गरीब अदम मुखी एता तुम गट फैन। ৰামানন্দদেৱে এনেকুৱা বক্তব্য কৰিছিল, তুম মৌমনকে পালোৱা, তোমাৰ এজন মুছলমানৰ ঘৰত প্ৰতিপালন হৈছিল আৰু তুমি নিজকে ভগৱান বুলি কৈছা। অৰ্থাৎ ইমান নিম্ন স্তৰৰ বক্তব্য কৰিছিল ৰামানন্দদেৱে। আৰু তাৰ পাছত কৈছে, মান বঢ়াই বাদ দি সঁচা কথা কোৱা বালক। तर्क तलु से बोलते रामानंद सुरज्ञाने दास गरीब कुजात है आखिर नीच निदान। কিমান বেয়া শব্দ প্ৰয়োগ কৰিছিলে যে তুমি এটা কুজাতৰ ল'ৰা, না তোমাৰ মাৰ পৰিচয় আছে না দেউতাৰ পৰিচয় আছে, তোমাৰ বংশৰো পৰিচয় নাই, কুজাত তোমাক পৰি থকা পাইছিল। এতিয়া পুণ্যাত্মাসকল, কলিজা ওলাই পৰিব। আমাক এনেকুৱা অকৰ্মণ্য বনালে এই কালে, আমি নিজৰ পিতাক এনেকৈ কৈছোঁ। এতিয়া এই কালে মজা লৈ আছে, আমি যেতিয়া আমাৰ মাজত এজনে আনজনৰ শত্ৰু হ'লোঁ আৰু নিজৰ পৰম পিতাৰ পৰা আঁতৰি থাকোঁ, তেওঁৰ ফালে মুখ কৰিও নাচাওঁ, যিয়ে দেৱতাৰ পূজা এৰুৱাই। কালে এইদৰে আমাক আটক কৰি ৰাখিছে। এতিয়া কি কৈছে পুণ্যাত্মাসকল, আমি এতিয়া এয়া চাব লাগিব যে ৰামানন্দদেৱে এনেকুৱা কটু কথা কৈ আছে আৰু ইয়াত গুৰু শিষ্যৰ সম্পৰ্ক মৰ্যাদা এনেকুৱা। পৰমাত্মাই আমাক এটা ৰিহাৰ্চেল কৰি দেখাই আছে, এটা এক্সাম্পল কোড কৰি আছে। आपे आरती आपे साजे आपे किंगर आपे बाजे आपे ताल झांझनकारा आप नचे वो आप देखनारा। তেওঁ স্বয়ং ভগৱান, স্বয়ং জগতগুৰু তত্ত্বদৰ্শী সন্ত হৈ প্ৰকট হৈছে, তাৰ পৰা গতি কৰি আহিছে, স্বয়ং সুযোগ্য শিষ্যৰ ভূমিকা পালন কৰি আছে আৰু স্বয়ং এজন সৎ নাগৰিক, এজন কৰ্মৰত ব্যক্তিৰ ভূমিকা পালন কৰিছে মালিকে। তেওঁ কৈছে, এনেকৈ জীৱন যাপন কৰা যেনেকৈ মই কৰিছোঁ, নিজ হাতেৰে কাম কৰা, কাৰোৰে ওপৰত আশ্ৰিত হৈ নাথাকিবা, মালিকৰ প্ৰতি বিশ্বাস ৰাখিবা, তেতিয়া চাবা তোমাৰ কেনেকুৱা উন্নতি কৰিম। সেইজন পৰমাত্মা হ'ল সমগ্ৰ সৃষ্টিক আহাৰ প্ৰদান কৰোতা, কিন্তু তেওঁ নিজে কাপোৰ বৈ ইয়াত জীৱিকা নিৰ্বাহ কৰি দেখুৱাইছিল আমাক, আমাৰ বাবে, যাতে আমি এই ঘৰ মহলা এইবোৰক পাহৰি যাওঁ, যাতে আমাৰ এইবোৰৰ প্ৰতি আসক্তি নাথাকে, ভক্তি কৰি সময় পাৰ কৰোঁ আৰু পিছা এৰুৱাওঁ, সৎলোকলৈ গুচি যাওঁ। আমাৰ তাত ঘৰ খালী আছে আৰু সেই ঠাইটো বৰ্ণনাই কৰিব নোৱাৰি, যিখন ঠাই এৰি, ভাল স্থানক এৰি তোমালোক ইয়ালৈ আহি পৰিছা। আকৌ কি কৈছে, मैं के बदन खुलासे करे सुन स्वामी परवीन दास गरीब मनी मरे मैं आजिज आधीन। একেবাৰে হাতজোৰ কৰি এতিয়া কি কৈছে, परख नरख नहीं तो को नीच कुलीन कुजात दास गरीब अकल बिना जेते कहीं ये बात। এতিয়া ৰামানন্দদেৱেতো এনেকুৱা কটু কথা কৈ আছে, কিন্তু পৰমাত্মাই কি ক'লে, বিনম্ৰভাৱেৰে, যেনেকৈ কোৱা হয় গুৰুৰ সন্মুখত শিষ্যৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, বহু বিনম্ৰভাৱেৰে তেওঁ ক'লে
मैं के बदन खुलासे करे सुन स्वामी परवीन दास गरीब मनी मरे मैं आजिज आधीन যে মোৰ যিজন পৰমাত্মা অৰ্থাৎ অতি অধীন গতিৰে কৈছে और क्या बताते हैं मैं अवगत गत से परे चार वेद से दूरे दास गरीब दसों दिशा में सकल सिंधु भरपूर এতিয়া পৰমাত্মাই কি কৈছে হে স্বামী হে গুৰুদেৱ সৃষ্টাময় সৃষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা और সৃষ্টি মেৰে তীৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ড মোৰ ওপৰতেই আশ্ৰিত जाके अर्ध रोम पर सकल पसारा ऐसा पूर्ण ब्रह्म हमारा मैं अवगत गत से परे মই অবিগত যাৰ গতিৰ বিষয়ে তুমি নাজানা আৰু চাৰিও বেদেও কৈছে তেওঁৰ বিষয়ে কোনো তত্ত্বদৰ্শী সন্তক গৈ সোধা মই সেই ভগৱান কবিৰ ভগৱানে কৈছে मैं अवगत गत से परे चार वेद से दूरे दास गरीब दसों दिशा सकल सिंधु भरपूरे सकल सिंध भरपूरे हूँ खालिक हमरा नाम दास गरीब अजात हूँ तै जो कहा बलि जाऊँ मैं এতিয়া পৰমাত্মাই কৈছে ৰামানন্দ দেৱক যে মই সৰ্ব অৰ্থাৎ সকল সিন্ধ ভৰপূৰ হওঁ মোৰ প্ৰভুত্ব সকলো ব্ৰহ্মাণ্ডত আছে আৰু মোৰ কোনো জাত নাই তথাপিও আপুনি মোৰ বিষয়ে যি কৈছে কুজাত বুলি মই শিৰোধাৰ্য কৰিছোঁ কাৰণ আপুনি মোৰ গুৰুদেৱ जात पात मेरे नहीं बस्ती है बिन थाम दास गरीब अनिन गति तन मेरा बिन चाम মোৰ শৰীৰ আপোনাৰ দৰে পঞ্চতত্বৰে গঠিত নহয় মোৰ শৰীৰ আছে আপুনি দেখি আছে কিন্তু মই বিদেহী বিদেহীৰ অৰ্থ হ'ল মোৰ শৰীৰ তোমালোকৰ শৰীৰৰ দৰে নহয় পঞ্চতত্বৰে গঠিত নহয় এই প্ৰকাৰে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 কোৱা হৈছে যে कबीर मनीषी सह प्रिया गात शुक्रम अकायम अवर्णम असनाविरम वो परिभू स्वयंभू व्यवधाता शाश्वती भय शुक्रम अकायम असनाविरम এতিয়া চাওক অকায়ম শব্দ পৰ্যাপ্ত আছিল যদি ভগৱান নিৰাকাৰ হলে হয় শুক্ৰম অকায়ম অৰ্থাৎ তেওঁৰ পৰমাত্মাৰ শৰীৰ মাতা পিতাৰ মিলনৰ ফলত গঠিত হোৱা নাই আৰু নাৰী আদি জোৰ যোগাৰৰ পৰা ৰহিত তেওঁ স্বয়ম্ভু হয় নহলে স্বয়ম্ভু শব্দ নাথাকিলে হয় সেই মন্ত্ৰত কেৱল অকায়মকৈ এৰি দিলে হয় ए स्वामी सृष्टा में सृष्टि हमारे तीर दास गरीब अधर बसो अवगत सत्य कबीर এতিয়া পৰমাত্মাই কৈছে মই ওপৰত থাকোঁ আটাইতকৈ টপ মোষ্ট প্লেছত আটাইতকৈ ওপৰত শূন্য শিখৰত আৰু মই অবিগত সত্য কবীৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 কোৱা হৈছে যে সেই পৰমাত্মা দ্যুলোকৰ তৃতীয় পৃষ্ঠাত তৃতীয় স্থানত বিৰাজমান হৈ আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 18 আৰু 20 স্পষ্ট কৰা হৈছে সেই পৰমাত্মা তৃতীয় মুক্তিধামত বিৰাজিত হৈ আছে আৰু সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি চতুৰ্থ লোকতো বিৰাজমান হৈ আছে আৰু তেওঁ চতুৰস পৰমাত্মা ए स्वामी सृष्टा में सृष्टि हमारे तीर दास गरीब अधर बसो ऊपर रहता हूँ मैं अवगत सत कबीर सुन रामानंद राम में मैं बावन नरसिंह दास गरीब सर्व कला मैं ही व्यापक सर्वंग
सुन स्वामी सत भाख हूँ, भाखू माने सत कहता हूँ, झूठ ने हमरे रिंच, दास गरीब हम रूप बिना और सकल परपंच। मैं रोवत हूँ सृष्टि को, मैं रोवत हूँ सृष्टि को, ये सृष्टि रोवे मोहे। कह कबीर हमरे वियोग को, समझ न सकता कोई। এয়া মোৰ সন্তান, মৰমৰ আত্মা, হে ভগৱান, হে পৰমাত্মা, হে ভগৱান, আমাক দৰ্শন দিয়ক, আমাৰ দুখ দূৰ কৰক, আমাৰ ওপৰত আহি পৰা বাধা বিপদ আঁতৰ কৰক। হে সমৰ্থ প্ৰভু, আমাৰ কথা শুনক। সৃষ্টি অৰ্থাৎ জনতাইতো মোক বিচাৰি আছে আৰু মই তেওঁলোকক বিচাৰি আছোঁ। মই ভগৱান, মই পৰমাত্মা, মই সেই কবীৰ অংঘাৰী, মই পাপনাশক ভগৱান, তোমালোকৰ সৰ্বসুখদাতা। কিন্তু এই কালৰ অজ্ঞান বিধানৰ ফলত মোৰ সন্তানে মোক চিনি পোৱা নাই।